আমাৰ শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতি বছৰে আমি এই দিনটোত বিহু আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰোঁ। ইয়াতে আমি ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পাঠদানৰ উপৰিও আমাৰ সংস্কৃতিৰ লগত পৰিচয় কৰা আমাৰ অভিপ্ৰায় থাকে। সেয়েহে আমি এই দিনটোত সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি বিদ্যালয়লৈ আহোঁ। শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৱে আমি এই দিনটোতে আমাৰ জাতীয় যি সংস্কৃতিৰ লগত তেওঁলোকক পৰিচয় কৰাবলৈ আমি প্ৰয়াস কৰোঁ। আজিৰ দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমতে তেওঁলোকৰ যিটো পিঠা প্ৰতিযোগিতা, সেই পিঠা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। তাৰপিছতে হুঁচৰি বিহু অনুষ্ঠানটো হৈছে আৰু আমি এই দিনটোত আমি সকলোৱে শিক্ষক ছাত্ৰ সকলোৱে একত্ৰ হৈ আমি দিনটোক ভালদৰে পালন কৰোঁ। ৰাঙলী বিহুক এনেদৰে আমি আদৰণি জনাওঁ। ধন্যবাদ। বাইদেউ কি ক'ব, বিহুৰ উপলক্ষে আপোনালোকে আয়োজন কৰিছে? বিহু আমি আয়োজন কৰিছোঁ। বিহু আচলতে আমাৰ অসমীয়া প্ৰাণৰ। মই প্ৰথমতে বিহু এফাকিয়ে গাই লৈছোঁ। বিহুটি নামেৰে তিনিটি আখৰে কোনেনো লিখিলে হিলা, কোনেও নধৰে মামৰেও নধৰে ঐ থাকিল অসমীয়াৰ প্ৰাণত। প্ৰথমতে মই সদৌ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ৰঙালী বিহু আমাৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু বা প্ৰতি শাসন, আৰু এই উদ্দেশ্যেই ই একতাৰ বান্ধোন। আমাৰ বিদ্যালয়বিলাকত আমি প্ৰতি বছৰে এই বিহু আৰাধনী উৎসৱটো পাতোঁ। এনেকুৱাকৈ উলহ মালহেৰে পাতোঁ যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰী আমাৰ সংস্কৃতিৰ কথাখিনি বুজি পায়। অসমীয়া সংস্কৃতি যে আমাৰ ৰঙালী বিহু, এই বিষয়ে যাতে উপলব্ধি কৰিব পাৰে। বিশেষকৈ আজিকালিৰ যুগৰ ল'ৰা ছোৱালীবিলাকৰ যিটো এটা মানে আমাৰ বতাহ আহিছে, মানে মোবাইলৰ হাৱাটোৰ কথা কৈছোঁ, এইবিলাকতে আবদ্ধ হৈ থাকে। অন্তত এই বিহুৰ যোগেদি বৰ্তমানৰ সেই সমস্যাখিনিক অকণমান এই প্ৰসংগৰ মাজেদি নাইকিয়া হ'ব বুলি ভাবিছোঁ। অসমীয়া সংস্কৃতি তেওঁলোকৰ মাজত আমি এৰি দিছোঁ। নৱপ্ৰজন্মই ইয়াক জীয়াই ৰাখিব লাগিব, যুগে যুগে জীয়াই থাকিব, আৰু সকলোৰে মংগল কামনা কৰিছোঁ। ইয়াকে কৈ মই বক্তব্য সামৰি মাৰিছোঁ।